নাজিৰাত ভোট গ্ৰহণৰ দিনাই বিএলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্তেজনা টমটম তলাত। নাজিৰা বিধানসভা সমষ্টিৰ অন্তৰ্গত ২৭ নম্বৰ টমটমতলা LP স্কুল ভোটগ্ৰহণ কেন্দ্ৰত ভোটদান প্ৰক্ৰিয়াৰ মাজতেই উত্তেজনাপূৰ্ণ পৰিস্থিতিৰ সৃষ্টি হয়। ইয়াত বিএল কোন আছে? আপোনাৰ কাম কি আছে? হয় ছাৰ, ৰ'ব, আপুনি বিএল অফিচাৰ, কথাটো আপোনাৰ কাম কি আছে? আপোনাৰ এটা দায়িত্ব দিছে, আপোনাক এই চৰকাৰী যিবোৰ ভোটাৰ কাগজ দিছিলে সেইটো ঘৰে ঘৰে বিলাব দিছিলে, আপুনি বিলালে নে? ৰ'ব ৰ'ব, আপুনি বিলালে নে? আপুনি কাগজখিনি কি কৰিলে? আপুনি যদি নাই বিলোৱা কাগজখিনি লৈ আজি ইয়াত বহিব লাগিছিলে টেবুললৈ, আপুনি কি কৰিলে? কোন ৱাৰ্ড মেম্বাৰ? এতিয়া ৱাৰ্ড মেম্বাৰ কোন আছে? আপুনি বিজেপি কাৰ্যালয়ত ভোটাৰ কাগজখিনি কিয় দিলে? আপোনাক চৰকাৰে দায়িত্ব দিছে মানুহক দিবলৈ, আপুনি ভোটাৰ কাগজখিনি ইয়াত টেবুল লৈ বহি ৰাইজক বিলাব লাগিছিলে, আপুনি বিজেপি কাৰ্যালয়ত কিয় দিছে? কিয় দিছে আপুনি কওক, আমাক সেইটো লাগিব। আপোনাক আজি চৰকাৰে দায়িত্ব দিছে, চৰকাৰীভাৱে আপুনি ইয়াত টেবুল লৈ, যদি ঘৰে ঘৰে যাব নোৱাৰে ঘৰে আপুনি চৰকাৰীভাৱে ইয়াত টেবুল লৈ বিলাব লাগিছিলে, কিন্তু আপুনি সেই ভোটাৰ কাগজখিনি নিজে নিবিলাই বিজেপি কাৰ্যালয়ত কিয় দিছে আজি? সেইটো উত্তৰ দিয়ক আমাক। স্থানীয় বাসিন্দা তথা ভোটাৰ অহিতুল নামৰ এজন ব্যক্তিয়ে বিএলৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। অভিযোগ অনুসৰি সংশ্লিষ্ট বিএলঅ গৰাকীয়ে ভোটাৰ পৰিচয় পত্ৰ বা এপি ঘৰে ঘৰে গৈ বিলোৱাৰ পৰিৱৰ্তে সেই পৰিচয় পত্ৰ বিজেপি দলৰ কাৰ্যালয়ত বিতৰণ কৰিছিল। এই ঘটনাক লৈ অঞ্চলটোত ব্যাপক ক্ষোভ পৰিলক্ষিত হয়। অভিযোগ অনুসৰি এই ব্যৱস্থাই ভোটদান প্ৰক্ৰিয়াৰ স্বচ্ছতা আৰু ন্যায়িকতাক সন্দেহৰ মাজলৈ নিছে। জনসাধাৰণৰ মাজত সন্দেহ সৃষ্টি হৈছে যে এই কৌশলৰ জৰিয়তে কোনো বিশেষ দলৰ লাভ লোৱাই লক্ষ্য। বিষয়টোৱে পৰিস্থিতিক উত্তপ্ত কৰি তোলে। ঘটনাৰ খবৰ পোৱাৰ পিছতে কিছু সময়ৰ বাবে কেন্দ্ৰটোৰ চৌপাশে পৰিস্থিতি উত্তপ্ত হৈ পৰে। স্থানীয় লোকসকলৰ মাজত অসন্তোষ বৃদ্ধি পোৱাৰ লগতে বিএলৰ ভূমিকাক লৈ চাৰিওফালে প্ৰশ্ন উঠিছে। এইপিনে সংশ্লিষ্ট নিৰ্বাচনী বিষয়া তথা অধিকাৰীসকলৰ বিষয়াৰ পৰা বৰ্তমানলৈকে কোনো প্ৰতিক্ৰিয়া পোৱা হোৱা নাই। জনসাধাৰণ বিএলঅ গৰাকীৰ বিৰুদ্ধে তদন্তৰ দাবী উত্থাপন কৰিছে। এই ঘটনাই নাজিৰা বিধানসভা সমষ্টিত ভোট প্ৰক্ৰিয়াৰ বিশ্বাসযোগ্যতাক লৈ নতুনকৈ বিতৰ্কৰ সৃষ্টি কৰিছে। মোৰ মানে আমাৰ এইখিনি চৰকাৰীভাৱে চিঠি দিছিলে, চিঠিখিনি মানে 1007টা আছিলে। 7টাৰ ভিতৰত আমাৰ ছুপাৰভাইজাৰে দিছে মানে 9:30 বজাত দিলে, মই কালিও দিলোঁ, পৰহিও দিলোঁ, দি মেলি যিমানটো পাৰোঁ মই দিলোঁ সকলোখিনি। তাৰপাছতে অলপ থাকি গ'ল, এজন মানে আছিলে মোৰ চিনাকি সঞ্জয় ৰাজা বুলি কয়, তেওঁক মানে কাষৰ যিকেইজন মানে ভোটাৰ আছে তেওঁলোকক চিঠি পত্ৰ মই দি দিবলৈ ক'ল। তেওঁ বোলে দিয়ক, মই এইখিনি আপোনাক সহায় কৰি দিম সেই বুলিয়ে ক'লে, গতিকে মই দিলোঁ। সেইটোৱে কথা। বিজেপি কাৰ্যালয়ত আছিলে কাৰ্যালয়ত, সেইটো মই কথা জানি নাপাওঁ। ধৰি লওক তেওঁ ক'লে, মই দি দিলোঁ তেওঁৰ ঘৰৰ কাষৰ কেইজনক ফালি মেলি দি দিলোঁ যে মই এইকেইজন দি দিম বুলি ক'লে, আৰু তেওঁ যে সেইটো বিলাইছে যে কাৰ্যালয়ত বিলাইছে সেই কথাটো মই জ্ঞাত নহয়। হয়, মই প্ৰায় আপোনাৰ 1000 ভিতৰত 400 ওপৰত মই বিলাই দিলোঁ, বাকীখিনি নাই দিয়া। কি হ'ল চাওক, মই ৰাতিপুৱা আহিছোঁ ভোট দিবলৈ। আপোনালোকে জানে যে প্ৰত্যেকটো ভোটাৰ চেণ্টাৰত এজন বিএলঅ থাকে। আগতে আপোনাৰ অংগনবাড়ী কৰ্মী আছিলে, অংগনবাড়ী কৰ্মীবিলাকে যেতিয়া বিএলঅ আছিলে তেওঁলোকে এটা প্ৰত্যেক মানুহৰ ভোটাৰ এগেইনষ্টত এখন ভোটাৰ তালিকা এটা কপি দিছিলে। যদি কাৰোবাৰ ভোটাৰ তালিকাটো বিচাৰি ভোটাৰ এই কাৰ্ডটো বিচাৰি নাপায়, সেইখন লৈ আহিলেও ভোটাৰ আইডি হিচাপে ব্যৱহাৰ কৰি ভোট দিয়ে। কিন্তু আজি আমি গম পালোঁ যে এই অংগনবাড়ী কৰ্মীবিলাক নাই, এজন শিক্ষকক দিছে। তাৰপিছত মই সেই বস্তুটো আমি নাই পোৱা, তদন্ত কৰিছোঁ। তদন্ত কৰোঁতে মানে দেখিছোঁ যে আমাৰ কাষতে এটা নিৰ্বাচনী কাৰ্যালয়ত সেইখিনি দিয়া আছে। দিয়া দেখি মই অকণমান মানে বস্তুটো অলপ আচৰিত প্ৰকাশ কৰিছোঁ যে এইটো বিএলঅ'ৰ কাম, চৰকাৰী বিষয়াৰ কাম, এইটো তাত কেনেকৈ আছে। তাত গৈ মই সুধিলোঁ বিএলঅ' কোন, মই বিএলঅ'জনক চিনিও নাপাওঁ। তাত গৈ মই সুধিলোঁ বিএলঅ' কোন, তেখেতে এজন ওলাইছে ৰন্টু বৰগোহাঁই নেকি, তেওঁ কৈছে মই হয়। মই ক'লোঁ, তেওঁক সুধিলোঁ আপোনাৰ দায়িত্ব কি? তেখেতে ক'লে মোক একো দায়িত্ব দিয়া নাই। একো দায়িত্ব দিয়া নাই যদি আপুনি ইয়াত কেলৈ থাকিব? মোৰ মানে অলপ খঙো উঠিলে। মই বোলো আপোনাকতো এটা দায়িত্ব দিছে, কাৰণ আমি জানো এজন বিএলঅ'ক দিয়ে চৰকাৰে প্ৰত্যেকটো ভোটাৰ এগেইনষ্টত এটা আইডি প্ৰুফৰ কপি এটা দি পঠিয়ায়, সেইটো ঘৰে ঘৰে দিব লাগে। তেওঁ দিয়া নাই। তেতিয়া মই তেওঁক সুধিলোঁ আপুনি সেইটো কি কৰিলে? তেখেতে কৰিলে ৱাৰ্ড মেম্বাৰক দিলোঁ। তেতিয়া মই আৰু আৱেগিক হ'লোঁ, কাৰণ বৰ্তমানতো ৱাৰ্ড মেম্বাৰ নাই, কাৰণ এজন নতুন ৱাৰ্ড মেম্বাৰ নিৰ্বাচিত কৰিবৰ কাৰণে আজি ইলেকশ্যনটো পাতিছে। তো ৱাৰ্ড মেম্বাৰ নাই, তেওঁ কেনেকৈ দিব ৱাৰ্ড মেম্বাৰ? কোন ৱাৰ্ড মেম্বাৰক দিলে? তেওঁ কৈছে মই ৱাৰ্ড মেম্বাৰ, সেইটোতো হ'বই নোৱাৰে। মই তেওঁক ক'লোঁ আপুনি এজন শিক্ষিত শিক্ষক হৈ, এজন বিএলঅ' হৈ আপুনি ইয়াত এখন টেবুল লৈ বহিব লাগিছিলে। টেবুল লৈ নবহি আপুনি ভিতৰত বহি আছে, আৰু সেই কাগজ পত্ৰখিনি
চৰকাৰী কাগজপত্ৰখিনি আপুনি এটা নিৰ্বাচনী কাৰ্যালয়ত কিয় দি দিছে? নিউজ ডেস্ক ৰিপোৰ্ট, সুহানা লাইভ।